নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আজিৰ ক্লাছটোৰ জৰিয়তে আমি যোৱা ফেব্ৰুৱাৰী 7 তাৰিখ 2026 অনুষ্ঠিত হৈ যোৱা CTETৰ CDP পেপাৰখনৰ বিষয়ে আমি আলোচনা কৰিম। পেপাৰ 2 খন মেইনলি আজি চাম, আমি আনসাৰ কি চাম। যিসকলে পৰীক্ষা দিলে তেওঁলোকে আনসাৰ কি মিলাব পাৰিব, লগতে আগন্তুক সময়ত যিসকলে CTET দিব তেওঁলোকে গম পাব আজিৰ ক্লাছটোৰ জৰিয়তে যে CTETত আচলতে CDP পেপাৰখনত কি ধৰণৰ প্ৰশ্ন আহে বা এই বছৰ আহিছিল। এই বছৰৰ প্ৰশ্নখিনি যথেষ্ট 2024ৰ তুলনাত সহজ আছিল বুলি ক'ব লাগিব। যিসকলে পঢ়িছে তেওঁলোকে ধুনীয়াকে কৰিবলৈ সক্ষম হ'ব। ভিডিঅ' আৰম্ভ কৰাৰ আগত চেনেল ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'ৰ শেষত হোৱাটছএপ গ্ৰুপ জইন কৰিব আমাৰ লাৰ্ণিং কিউবৰ। যিকোনো টিচিং এক্সাম ৰিলেটেড আপডেটসমূহ আপোনালোকে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে পাব। লগতে এই বছৰ আমাৰ যি পেইড বেটছ আছিল, পেইড বেটছৰ জৰিয়তে যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। অহা বছৰৰ কাৰণেও আমি বেটছ আৰম্ভ কৰিবলৈ গৈ আছো। আপোনালোকে এই নাম্বাৰটোত হোৱাটছএপ কৰি অধিক জানিব পাৰিব। আহক আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো লৈ লৈছো আমি, কিন্তু আৰম্ভণিতে কওঁ যে যিহেতু এখন ষ্টুডেণ্ট এজনৰ পেপাৰ হয়, কেণ্ডিডেট এজনৰ পেপাৰ হয়, গতিকে তেওঁ য'ত মাৰ্ক কৰিছে এই ধৰণে দেখিবলৈ পাইছে, তেওঁ মাৰ্ক কৰিছে যদিও কেণ্ডিডেটজনৰ বেছিভাগ শুদ্ধই হৈছে, কিন্তু এই মাৰ্কটো আমি ইগনোৰ কৰি চলিব লাগিব। আমি নতুনকে প্ৰশ্নটো পঢ়ি নতুনকে সলভ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আৰম্ভ কৰিছো। প্ৰথম কি কৈছে, এছাৰশন ৰিজন টাইপ প্ৰশ্ন। The purpose of administering intelligence test and extended observation should be to compare children in specific domains and abilities. আমি ইন্টেলিজেন্স টেষ্ট কিয় কৰো, ছাত্ৰ ছাত্ৰীৰ ইন্টেলিজেন্স টেষ্টটো আমি কিয় কৰিব লগা হ'ল, তাৰ কাৰণটো এইটো নেকি যে ইন্টেলিজেন্স টেষ্ট কৰি আমি চিলড্ৰেনসকলক কম্পেয়াৰ কৰিম। কম্পেৰিজন ইজ এ নেগেটিভ সেন্স, নেগেটিভ টাৰ্ম। ঠিক আছে, কেতিয়াও আমি চিলড্ৰেনক কম্পেয়াৰ কৰিব নালাগে বুলি কোৱা হয় পেডাগজিত। ইয়াৰ আগতো আমি ইউটিউবত যিসমূহ MCQ ভিডিঅ' ডিছকাছ কৰিছো তাতেও এই কথাটো বাৰে বাৰে কৈছো। গতিকে এই ষ্টেটমেন্টটো কি হৈ যাব, আমাৰ ৰং ষ্টেটমেন্ট হৈ যাব, ভুল হ'ব। কৈছে ইন্টেলিজেন্স ইজ এন ইনেট এবিলিটি এণ্ড কেন নট বি নাৰ্চাৰ্ড। ইন্টেলিজেন্স জন্মগত, যি লৈ আহিছো সেইখিনিয়ে থাকে, তাক আৰু আমি পৰিৱেশত ঠিক কৰিব নোৱাৰো বুলি কৈছো। দিছ ইজ অলছ' এ ৰং ষ্টেটমেন্ট। আগৰ MCQ ভিডিঅ'সমূহতো আমি এটা ষ্টেটমেন্ট ব্যৱহাৰ কৰিছো যে ইন্টেলিজেন্স ইজ ইনক্ৰিমেণ্টেল, মানে যদি আমি তাৰ ওপৰত কাম কৰি থাকো ইন্টেলিজেন্স সদায় কি হৈ থাকিব পাৰিব, বাঢ়ি থাকিব পাৰিব, সি ফিক্সড নহয়। তাৰোপৰি হাৱাৰ্ড গাৰ্ডেনাৰে আমাক মাল্টিপল ইন্টেলিজেন্সৰ কথা কৈছে, যিটোৱে বুজায় যে ইন্টেলিজেন্স এটা ফিক্সড এবিলিটি নহয়। ইয়াত ইনেট এবিলিটি বুলি কোৱাৰ লগে লগে, কেন নট বি নাৰ্চাৰ্ড কোৱাৰ লগে লগে ফিক্সড বুজাইছে। গতিকে বোথ ষ্টেটমেন্ট আৰ ফলছ। অপশ্যন 3 বোথ A and R আৰ ফলছ, এইটোৰ লগত আমি যাব লাগিব। নেক্সট প্ৰশ্ন কি কৈছে, টিচাৰ হু কনচিয়াছলি টেক্স এক্সাম্পল অফ চাইণ্টিষ্ট। যেতিয়া চাইণ্টিষ্টৰ এক্সাম্পল দিম তেতিয়া আমি মেল চাইণ্টিষ্ট, ফিমেল চাইণ্টিষ্ট দুইটাকে ইনক্লুড কৰি পেলাই এক্সাম্পল দিম। Of all gender, give example of scientist of all gender in her middle school classroom is trying to. So scientistৰ example দিলে কেৱল যে আমি মেল সাইন্টিষ্ট সকলৰ example দিম তেনেকুৱা নহয়, ফিমেল সকলৰো example দিম। তো টিচাৰজনে কি কৰিব চেষ্টা কৰিছে ইয়াতে, টিচাৰজনে জেন্ডাৰ ষ্টেৰিঅটাইপটো ব্ৰেক কৰিব চেষ্টা কৰে। জেন্ডাৰ ষ্টেৰিঅটাইপ মানে কি, কেতিয়াবা কাৰিকুলামত বা কিতাপসমূহত দেখা পাওঁ আমি যে মাকে ভাত বনাই আছে, খৰি কাটিব যোৱাজনক সদায় এজন মেল হিচাপে ডিপিক্ট কৰিছে, চাইণ্টিষ্টজনক মেল ডিপিক্ট কৰিছে, বা ডক্টৰজনক মেল, নাৰ্ছ গৰাকীক ফিমেল ডিপিক্ট কৰিছে। দিজ আৰ জেন্ডাৰ ষ্টেৰিঅটাইপ। কিন্তু আমি যেতিয়া মেল ফিমেল নাৰ্ছৰ এক্সাম্পল দিওঁ, মেল সাইন্টিষ্ট ফিমেল সাইন্টিষ্ট দুইটাৰে এক্সাম্পল দি চলো, আমি জেন্ডাৰ ষ্টেৰিঅটাইপ ব্ৰেক কৰো। সো অপশ্যন 4 ইজ দ্য ৰাইট আনসাৰ। থাৰ্ড প্ৰশ্নত আমাক কৈছে all girls are hardworking and sincere while boys are intelligent and dominating. So ইয়াত কেনেকুৱা টাইপৰ ষ্টেটমেন্ট দিছে, সকলো ছোৱালীয়ে হাৰ্ডৱৰ্কিং হয়, চিনচিয়াৰ হয়, কিন্তু ল'ৰাবিলাক কি হয়, বেছি ইণ্টেলিজেন্ট, ডমিনেটিং হয়। এইবিলাক কি জেন্ডাৰ ষ্টেৰিঅটাইপ এক্সাম্পল। ঠিক আছে, সো এইটো আমি নামানো, আমি জেন্ডাৰ নিউট্ৰেল লেংগুৱেজ ইউজ কৰিব লাগে এইটো ষ্টেটমেন্ট, গতিকে আমাৰ কাৰণে ভুল হ'ব। ৰিজনত কৈছে টু ডিষ্টিংটিভ বায়োলজিকেল ব্ৰেইনছ প্ৰডিউচড অল ডিফাৰেন্সেছ ইন ফিজিকেল এণ্ড কগনিটিভ স্কিল এজ ৱেল এজ পাৰ্চনেলিটিজ এণ্ড টেম্পাৰামেণ্ট ইন গাৰ্লছ এণ্ড বয়জ। দুইটাৰে ব্ৰেইনটো কি হয়, ডিষ্টিংক্ট হয়, বেলেগ হয়, বায়োলজিকেল ব্ৰেইনটোৱে বেলেগ হয়, যাৰ কাৰণে নেকি ফিজিকেল ডিফাৰেন্সেছ আহি যায়।
ছোৱালীবোৰ অকণ ফিজিকেলি উইক হয়, ল'ৰাবোৰ ষ্ট্ৰং হয়। কগনিটিভ স্কিল, মেণ্টেল প্ৰচেছবিলাক যি আছে, যে ল'ৰাবোৰ অংকত ভাল হয়, ছোৱালীবোৰ মুখস্থত ভাল হয়, তাতে ডিফাৰেঞ্চ আহি যায়। এইবোৰ কি? এইবোৰ ষ্টেৰিঅ'টাইপ। পাৰ্চনেলিটিত ডিফাৰেণ্ট আহে, টেম্পাৰামেণ্ট, তাৰ স্বভাৱ কেনেকুৱা হ'ব, এইবোৰত ডিফাৰেণ্ট আহে। দিজ আৰ ষ্টেৰিঅ'টিপিকেল ষ্টেটমেণ্ট, চ' ৰং, আমি নামানো ইহঁতক। both A and R are false. ঠিক আছে? Individual difference in learning preferences of students should be seen as, এই যে ক্লাছৰুমৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আমি পাওঁ, তাক আমি ভাল চকু দি চাম নে বেয়া চকু দি চাম? অবভিয়াছলি ভাল চকু দি চাম। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এক্টছ এজ এ ৰিচোৰ্চ। তাহাঁতে কি কৰে? ক্লাছৰুমত ডাইভাৰ্চিটি আনে আৰু ক্লাছৰুম বেছি ৰিচোৰ্চফুল বনাই দিয়ে। অপশ্যন কেইটাত কি কৈছে? কগনিটিভ এবনৰ্মেলিটি এমং সাম চিলড্ৰেন, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কাৰণে কগনিটিভ এবনৰ্মেলিটি আহে বুলি কৈছে। কাৰোবাৰ কগনিটিভ বেছি হ'ব, কাৰোবাৰ কম হ'ব, এইবিলাক ভুল। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ কেতিয়াও এবনৰ্মেল নহয়, ইট ইজ নৰ্মেল। ডেভেলপমেণ্টেল ডেফিচিট, কাৰোবাৰ ডেভেলপ বেছি আছে, কাৰোবাৰ কম আছে, সেইকাৰণে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, এইটোও নহয়। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইজ ভেৰি মাছ নৰ্মেল। দিছ ইজ নৰ্মেল ডেপিকশ্যন অফ ডাইভাৰ্চিটি। ডাইভাৰ্চিটি থাকিবই, বৈচিত্ৰতা থাকিবই। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ তাৰে এটা নৰ্মেল ডেপিকশ্যন। এবনৰ্মেল পেৰামিটাৰ বুলি কৈছে, এইবিলাকো নহয়। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইজ ভেৰি মাছ নৰ্মেল। CRT আৰু NRTৰ পৰা প্ৰশ্ন আহিছে, এই বিষয়ে আমি ডিছকাছ কৰিছিলো। CRT কি আছিল? ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ টেষ্ট। মানে যে বোলে পাছ কৰিবলৈ 30% আমাক লাগে, পাছ কৰিবলৈ 60% লাগে। দিছ ইজ ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ টেষ্ট। নৰ্ম ৰেফাৰেঞ্চ টেষ্ট কি আকৌ? যে ADREৰ যিটো কম্পিটিশ্যন হৈছিল, যে ইমানজন ছাত্ৰহে পাব, টপ ইমানজনে পাব, নিজৰ মাজত এটা কম্পিটিশ্যন হৈছিল। দিছ ইজ নৰ্ম ৰেফাৰেঞ্চ টেষ্ট। The kind of assessment in which student scores are compared with the average performance of other students is called, য'ত নেকি ষ্টুডেণ্টৰ স্ক'ৰ বিলাক কম্পেয়াৰ কৰা হয় বেলেগৰ লগত, তো সেইটো কি হ'ব? নৰ্ম ৰেফাৰেঞ্চ টেষ্ট, ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ টেষ্ট নহয়। হ'ব? সেল্ফ ৰেফাৰেঞ্চটো নিজৰ লগত হ'ব, সেল্ফ এছেছমেণ্টৰ দৰে। নেক্সট প্ৰশ্নত কি কৈছে? which of the following statement about classroom assessment are correct? চ' ক্লাছৰুমত এছেছমেণ্ট আমি কিয় কৰিব লাগে, বা যি আমাৰ স্কুল বেছড এছেছমেণ্ট আছে তাৰ লগত আমি ৰিলেট কৰিব পাৰোঁ, তাত কি কি থাকিব লাগে? এছেছমেণ্ট শুড ইনফ্লুৱেঞ্চ দ্য ষ্টুডেণ্টছ কগনিটিভ প্ৰচেছ while they study. এছেছমেণ্ট এনেকুৱা হ'ব লাগে যিয়ে নেকি চিন্তা কৰিবলৈ বাধ্য কৰে, কগনিটিভ প্ৰচেছক ইনফ্লুৱেঞ্চ কৰে, য'ত সি ব্ৰেইনটো লগাব পাৰে। এছেছ কৰিব দিছোঁ, কিবা এটা কৰিব দিছোঁ, সেইটো ব্ৰেইনটো সি লগাওক। Assessment should serve as learning experience in themselves. এই যে এছেছ কৰিম, assessment for learning, আমি এছেছ কৰোঁতেও কিবা এটা যেতিয়া এছেছ কৰিম, সি যেতিয়া সেই প্ৰক্ৰিয়াটোৰ মাজেদি, এছেছমেণ্ট প্ৰক্ৰিয়াটোৰ মাজেদি যাব, তেতিয়াও সি কিবা শিকিব লাগিব নতুন। ঠিক আছে? দিছ ইজ অলছ' ৰাইট, দিছ ইজ অলছ' ৰাইট। এছেছমেণ্ট শুড ক্ৰিয়েট ফিয়াৰ এণ্ড ষ্ট্ৰেছ এমং ষ্টুডেণ্ট। চ' এছেছমেণ্ট বা পৰীক্ষা যেতিয়া আমি ল'ম, সি ভয় আৰু ষ্ট্ৰেছ, চিন্তা, এইবিলাক আনিব লাগে বুলি কৈছে। ভয় খুৱাই কেনেকে এছেছমেণ্ট ল'লেতো নহ'ব। নাম্বাৰ 3 ইজ নট ৰাইট। নাম্বাৰ 3 ক'ত আছে? ইয়াত নাম্বাৰ 3 আছে, ইয়াতেও নাম্বাৰ 3 আছে, ইয়াতেও নাম্বাৰ 3 আছে, গোটেইকেইটাই নহয়। চ' ৰাইট আনচাৰ কোনটো হৈ যাব? 1. এছেছমেণ্ট শুড বি ষ্টেণ্ডাৰ্ডাইজড। বাৰে বাৰে আগত MCQ কৰিছোঁ, যিমান আমি ইউটিউবত সদায় ডিছকাছ কৰিছোঁ, এছেছমেণ্ট কেতিয়াও ষ্টেণ্ডাৰ্ডাইজ হ'ব নোৱাৰে, ই নিড বেছড হ'ব। ষ্টেণ্ডাৰ্ডাইজ মানে সকলোৰে কাৰণে সমান, সেইটো হ'ব নোৱাৰে। মানে হয় সেইটো, যেনেকে বৰ্ড এক্সামবোৰত হয়, বাট পেডাগজিৰ পইণ্ট অফ ভিউৰ পৰা সেইটো আইডিয়েল নহয়। তো আমি অপশ্যন 1ৰ লগত যাম। নেক্সট প্ৰশ্ন, which of the following question would promote higher order critical and analytical thinking skill among students? So এই এইকেইটাৰ কোনটোৱে হায়াৰ অৰ্ডাৰ আৰু এনালাইটিকেল থিংকিং ইম্প্ৰুভ কৰিব? আইডেন্টিফাই দ্য নাউন্স মেনশ্যনড ইন এ স্পেচিফিক নিউজ পেপাৰ আৰ্টিকেল। এটা পেৰাগ্ৰাফ এটা পঢ়িব দিলো, নাউন কেইটা বাছি উলিওৱা বুলি কৈছো। ঠিক আছে, ঠিক আছে, নাউন বাছি উলিয়াব শিকিব। বাকী অপশ্যন আমি চাই লওঁ। ৰিড দ্য নিউজ পেপাৰ আৰ্টিকেল এণ্ড মেক এ লিষ্ট অফ নিউ ৱৰ্ডছ। আৰ্টিকেলটো পঢ়িব, পঢ়ি নতুন নতুন তাতে কি কি ৱৰ্ড পালে সেইবোৰ সি বাছি উলিয়াব। ত' ইয়াত হায়াৰ অৰ্ডাৰ বা এনালাইটিকেল থিংকিং ইয়াত আহি নাযায়। ৰিড দ্য নিউজ পেপাৰ আৰ্টিকেল এণ্ড থিংক অফ এ সুইটেবল টাইটেল। এইটো পঢ়ি ফালে তাৰ ওপৰত বেছ কৰি এটা টাইটেল, তাৰ কি হেডিং হ'ব পাৰে সেইটো তেওঁ ভাবি উলিয়ালে। লাষ্ট অপশ্যনটো যদি আমি পঢ়ো, আইডেন্টিফাই দ্য এজাম্পশ্যনছ আণ্ডাৰলাইং টু নিউজ পেপাৰ আৰ্টিকেলছ ডেপিক্টিং দ্য ছেম ইভেণ্ট। এটা ইভেণ্ট হৈছে, ঘটনা এটা হৈছে, তাৰ ওপৰত
দুটা নিউজপেপাৰ আৰ্টিকেল সি পঢ়িছে, দুটা নিউজপেপাৰ আৰ্টিকেল পঢ়ি ফেলে তাহাঁতৰ মাজৰ ৰিলেশ্যন বিলাক ওলাইছে, ৰিড বিটুইন দ্য লাইন্স, কানেকশ্যন ওলাইছে, কি ডিফাৰেঞ্চেছ, কি ধৰণে দুইটা আৰ্টিকেলে বেলেগ এটা ইভেন্টক বেলেগ ধৰণে ডেপিক্ট কৰিছে, সেইবোৰ এনালাইচিছ কৰিছে। চ' most appropriate option হ'বগে fourth option টো। Next question. Students with poor writing abilities are often stereotyped by their teacher as intellectually disabled. So actually আমি পঢ়িছো এইটো, যাৰ writing abilities, poor writing abilities আছে, তাহাঁতক আমি কি বুলি কওঁ? ডিসগ্ৰাফিয়া বুলি কওঁ। আমি কি বুলি কওঁ? ডিসগ্ৰাফিয়া। এটা বস্তু আমি পঢ়িছো, কি পঢ়িছো? যে ডিসগ্ৰাফিয়া বা এই যিখিনি আমাৰ লাৰ্নিং ডিসেবিলিটিজ আছে, these are not related to intelligence. লাৰ্নিং ডিসেবিলিটি থকা মানে ইন্টেলিজেন্স বা আইকিউ কম থকা নুবুজায়। সেইটো আমি সঁচা কথা, সেইটো পঢ়িছো। কিন্তু কেনেকে দিছে অপশনটো বা স্টেটমেন্টটো কেনেকে দিছে? these are often stereotyped by teachers as intellectual. কিন্তু টিচাৰ সকলে, ট্ৰেডিশনাল টিচাৰ সকলে ইয়াক often stereotype কৰে। তাৰ ৰাইটিং ডিসেবিলিটি আছে, ডিসগ্ৰাফিয়া আছে, ডিসকেলকুলিয়া আছে, মানে তাক ইন্টেলেকচুৱেলি ডিসেবল বুলি ভাবি লয়, প্ৰায় ভাবি লয়। This statement is true. ট্ৰেডিশনাল টিচাৰ সকলে এইটো ভাবি লয়, এইটো ট্ৰু। ঠিক আছে? Teacher tend to have, so this is true, tend to have implicit bias and hold assumption about students' learning behavior that can affect students' growth. Teacher tend to have implicit bias, এনেকুৱা যেতিয়া ভাবি লয় কিছুমান bias থাকে, আৰু hold assumption about students' learning behavior that can affect students' growth. আৰু এই যে bias যেতিয়া আহিব আৰু ষ্টুডেণ্টৰ লাৰ্নিং বিহেভিয়াৰ এইটো নোৱাৰে, এনেকুৱা যেতিয়া ভাবি ল'ব, সেইবিলাকে কি কৰিব? ষ্টুডেণ্টৰ গ্ৰোথত এফেক্ট কৰিব। This statement is also both are true and both are connected. তেতিয়া আমি ইন্টেলেকচুৱেলি ডিজেবল বুলি নোৱাৰিব বুলি ভাবি লওঁ, তেতিয়া তাৰ গ্ৰোথত সঁচাকে ইম্পেক্ট পৰে। চ' কোনটোৰ লগত আমি যাব লাগিব? আমি যাব লাগিব both A and R are true and R is the correct explanation of A. ঠিক আছে? অপশন 4 ৰ লগত যাব লাগিব আমি। নেক্সট প্ৰশ্ন, which of the following is not বুলি দিলে সদায় আমি আন্ডাৰলাইন কৰি ল'ব লাগে। A way to promote diversity in the classroom. ডাইভাৰ্চিটি প্ৰমোট কৰিব লাগিলে কোনটো আমি কৰা উচিত নহয়? Encouraging students to express their unique identities and culture. ডাইভাৰ্চিটি প্ৰমোট কৰাৰ কাৰণে এইটো আমি কওঁৱে, তুমি কোন কালচাৰৰ পৰা আহিছা? অমুক কালচাৰৰ তুমি গান এটা গাই শুনোৱাচোন। বা আমি কালচাৰেল ৰিলেট, বেলেগ বেলেগ কালচাৰৰ ড্ৰেছ পিন্ধাওঁ। কিহৰ কাৰণে? এক্সপ্ৰেছ কৰিব দিওঁ তাহাঁতক নিজৰ নিজৰ ইউনিক কালচাৰেল আইডেন্টিটি। দিছ ইজ ট্ৰু, আমাক নট সুধিছে। Adapting behavior based on stereotyping students according to their background and culture. তোমালোকৰ বেকগ্ৰাউণ্ড আৰু কালচাৰ যেনেকুৱা, তোমালোকে তেনেকুৱা বিহেভিয়াৰ কৰা। সেইটো যদি আমি ফোৰ্স কৰো, সেইটোকে এডাপ্ট কৰাই দিওঁ, ষ্টেৰিঅটাইপ বনাই দিওঁ, তুমি এনেকুৱা নহয়, তুমি এনেকে থাকা, দিছ ইজ ৰং। এইটো আমি কৰা উচিত নহয়। আমাক নট সুধিছে, so option 2 is the right answer. Providing opportunities for students to interact with individuals from different backgrounds and culture. So ক্লাছৰুম এটাত বিভিন্ন বেকগ্ৰাউণ্ড, বিভিন্ন কালচাৰৰ ছাত্ৰ ছাত্ৰী আহিব, সকলোৰে মাজত আমি ইণ্টাৰেকশ্যন কৰাৰ অপৰচুনিটি দিম, সুবিধা দিম। দিছ ইজ অলছ' ৰাইট। Incorporating a variety of perspective and experience in the curriculum. কাৰিকুলামতে আমি বেলেগ বেলেগ পাৰ্সপেক্টিভ এক্সপিৰিয়েঞ্চ আমি ইনক্লুড কৰিম। ক'ৰবাত ফুৰাবলৈ যাম বেলেগ কালচাৰৰ ঠাই এখনত, তাতে খাদ্যভাস আমি তেওঁলোকক এক্সপিৰিয়েঞ্চ কৰিব দিম। দিছ ইজ অলছ' ট্ৰু। এইটোও আমি কালচাৰেল ডাইভাৰ্চিটি প্ৰমোট কৰাৰ কাৰণে কৰিব পাৰোঁ, বাট ষ্টেৰিঅটাইপ আমি নকৰোঁ। নেক্সট প্ৰশ্ন, লাৰ্নিং ডিসেবিলিটিজৰ পৰা আহিছে। Which of the following is the correct match of learning disability and challenge caused by it? Dysgraphia. কারেক্ট ম্যাচ সুধিছে ন? কি কৈছে? ডিসগ্ৰাফিয়া ইম্পেক্ট ফাইন মটৰ স্কিলছ এণ্ড স্পেলিং। ডিসগ্ৰাফিয়া কি আছিল? ৰাইটিং ডিসেবিলিটি। কি আছিল? ৰাইটিং ডিসেবিলিটি। ৰাইটিং ডিসেবিলিটি মানে ৰাইটিং ইটসেল্ফ আ ফাইন মটৰ স্কিল। ৰাইটিংটো গ্ৰছ মটৰ স্কিল নহয়, সি কি হয়? ফাইন মটৰ স্কিল। আৰু ডিসগ্ৰাফিয়াত কি হয়? অফেন ডিটো এনেকে বি নিচিনা লিখিব, পিটো এনেকে কিউৰ নিচিনা লিখিব, এনেকুৱা স্পেলিং মিষ্টেক হয়। সো এইটো হয় যেন লাগিছে, আমি অপশনত ৰাখি থলো, বাকিকেইটা চাই লওঁ। ডিসলেক্সিয়া। ডিসলেক্সিয়াটো আমাৰ কি আছিল? ৰিডিং ডিফিকাল্টি। ডিসলেক্সিয়া আমাৰ ৰিডিং ডিফিকাল্টি আছিল, পঢ়োতে অসুবিধা পায়। ইয়াত কৈছে ইম্পেক্টছ এবিলিটি টু লাৰ্ণ নাম্বাৰছ। ডিসলেক্সিয়াক নাম্বাৰৰ লগত তুলনা কৰিছে, নহয়, নাম্বাৰটো আছিল আমাৰ ডিসকেলকুলিয়া।
এইটো অপশ্যন হ'ব নোৱাৰে। ডিছপ্ৰেক্সিয়া আছিল আমাৰ কোঅৰ্ডিনেশ্যন, কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। যেনেকে চাইকেলখন চলাম, ব্ৰেইনটোও কাম কৰি আছে, একে সময়ত ভৰিখনেও এনেকে চলি আছে, বা ড্ৰাইভিং যেতিয়া আমি কৰো। চ' ইয়াত কৈছে ইম্পেক্টছ এবিলিটি টু চি, হিয়াৰ এণ্ড টক প্ৰপাৰলি। এইবিলাক নহয়, কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন আহিব ডিছপ্ৰেক্সিয়াত। ডিছকেলকুলিয়াত আকৌ কি আহিব? মেথছ ৰিলেটেড, কেলকুলেশ্যন, নাম্বাৰছ। ইম্পেক্টছ এবিলিটি টু ৰিড, ডিছকেলকুলিয়াক ৰিড বুলি কৈছে, এইটো নহয়। চ' ইয়াত ৰাইট আনচাৰ আমাৰ কোনটো আহি যাব? অপশ্যন 1। যাৰ যিজন কেণ্ডিডেট আছিল তেওঁৰ এইটো ভুল হৈছে, যদি 4th দিছে, একচুৱেলি এইটো 1 হ'ব। ষ্টুডেণ্ট ষ্ট্ৰাগলিং উইথ অটিজম, যদি আমাৰ MCQ ভিডিঅ'সমূহ চাইছে, অটিজমত আমি কেইবাবাৰো এই প্ৰশ্নটো আনিছো, যে অটিজমত কি হয়, তেওঁলোকক সাপোজ কিবা এটা ইভেন্ট আছে, ৰুটিনখন যদি তেওঁলোকে ফলো নকৰে, তেওঁলোকৰ বহুত ষ্ট্ৰেছ হয়, অশান্তি লাগি যায়। অটিজম চিলড্ৰেনখিনিক মাতিছো, মই মাতি ফালে কিবা এটা মিটিং এখন হ'ব, কিবা এটা হ'ব আৰু তেওঁলোকক লৈ পেলাই। টাইমিংবোৰ যদি ফলো কৰা নাই, বহুত সময় যদি এনেই বহাই থৈ দিছো, তেওঁলোকৰ ষ্ট্ৰেছ হ'ব, শান্তি পাব। ঠিক আছে। ষ্টুডেণ্ট ষ্ট্ৰাগলিং উইথ অটিজম শ্ব' ইজ এট, কিহত ইজ? অটিজম দেখাৰ লগে লগে বহুতে কমিউনিকেশ্যন উইথ ষ্ট্ৰেঞ্জাৰ মাৰি দিব। ইজ সুধিছে, তেওঁলোকে কিটো বস্তু ইজি পায়, কমিউনিকেশ্যন ইজি নাপায়, কমিউনিকেশ্যন তেওঁলোকে টানে পায়। চ' এইটো হ'ব নোৱাৰে। তেওঁলোকে কিহত ইজি পায়? ফেমিলিয়াৰ এণ্ড প্ৰেডিক্টেবল ৰুটিন। তেওঁলোকৰ যিখিনি কাম হ'ব দিনটোৰ কাৰ্যসূচী, সেইখিনি যাতে ৰুটিন মতে চলে। আচ্ছা, এইটোৰ পিছত আমি এইটো কৰিম, এবাৰ আমি এইটো কৰিম, এবাৰ আমি এইটো কৰিম। এই ৰুটিনটো খেলি মেলি হৈ গ'লে তাহাঁতৰ ষ্ট্ৰেছ আহি যায়। চ' অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। হ'ব। ৰেপিড ট্ৰানজিশ্যন বিটুইন এক্টিভিটিজ, দৌৰাদৌৰিকে এইবাৰ এইটো কৰিলো, এইবাৰ সেইটো কৰিলো, খেলি মেলি সেইবোৰ অসুবিধা পায় তাহাঁতে। আই কণ্টেক্ট, কমিউনিকেশ্যন অলৰেডি বেয়া তাহাঁতৰ, আই কণ্টেক্টৰ কথা আহি নপৰে। চ' অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। Which of the following statement is not correct? Again, not বুলি কৈছে। About gifted children. Children can be gifted in more than one kind of intelligence. সঁচা কথা, হ'ব পাৰে। কোনোবাই গানতো ভাল হ'ব পাৰে, এট দ্য চেম টাইম মেথছতো ভাল হ'ব পাৰে, থাকে এনেকুৱা। গানতো ভাল হ'ব পাৰে, খেলতো ভাল হ'ব পাৰে। Gifted children are born with extraordinary abilities and potential that need to be nurtured. This is also true. তাহাঁতৰ এবিলিটি এক্সট্ৰাঅৰ্ডিনাৰী আছে, পটেনচিয়েল আছে, তাক তুমি ঠিক কৰিব লাগিব, নাৰ্চাৰ কৰিব লাগিব, গাইডেন্স দিব লাগিব, যাতে সেইখিনি কামত আহক। গিফটেড চিলড্ৰেন হেভ লৱাৰ চেন্স অফ কিউৰিয়চিটি এণ্ড পুৱাৰ ইমাজিনেশ্যন স্কিল। তাহাঁতৰ কিউৰিয়চিটি কম বুলি কৈছে আৰু ইমাজিনেশ্যন স্কিলো কম বুলি কৈছে। দিছ ইজ এ ৰং ষ্টেটমেণ্ট। আমাক নটটোৱে সুধিছে, লগত আমি children can be gifted at different levels and some can have some kind of disability also. কিছু গিফটেড চিলড্ৰেনৰ কিছু ধৰণৰ ডিজেবিলিটি থাকিব পাৰে, স্কিল থাকিব পাৰে। সি এটা দিশত বেয়া হলেও বেলেগ এটা দিশত সি গিফটেড হ'ব পাৰে। সি হয়তো লিখিব ভালকে নাজানিব পাৰে, কিন্তু তাৰ কণ্ঠ বহুত ভাল হ'ব পাৰে, সি গানত বহুত ভাল হ'ব পাৰে। ঠিক আছে, অপশ্যন 3 ইজ দ্য ৰাইট আনচাৰ। এৰৰ এনালিচিছ বাই ষ্টুডেণ্ট, যে আমি এৰৰ এনালিচিছ কৰো, কিবা এটা কৰিলো, কি ভুল হ'ল, কি হ'ল, নেক্সট আমি কেনেকে শুদ্ধ কৰিম, কি কৰে? হিন্ডাৰ্ছ মেটাকগনিশ্যন। মেটাকগনিশ্যন মানে কি? থিংকিং এবাউট দ্য থিংকিং সেলফ। এৰৰ এনালাইচিছ প্ৰচেছটোৱে কি? এটা মেটাকগনিটিভ প্ৰচেছ। ঠিক আছে, তো এৰৰ এনালাইচিছ প্ৰচেছটোৱে হৈছে এটা মেটাকগনিটিভ প্ৰচেছ। যেতিয়া আমি ভাবো যে আমাৰ কি ভুল হ'ল, আমি যেতিয়া এনালিচিছ কৰো, সেলফ এছেছমেণ্ট কৰো, এইবিলাক মেটাকগনিটিভ প্ৰচেছ। তো এই হিন্ডাৰ বুলি ক'লে ভুল কথা হ'ব। ইট ইজ এ ফিউটাইল এক্টিভিটি ইন প্ৰচেছ অফ লাৰ্ণিং। ফিউটাইল মানে হৈছে যাৰ কোনো কাম নাই। এৰৰ এনালাইচিছ তুমি পৰীক্ষা দি আহিলা, কি ভুল হ'ল, কি শুদ্ধ হ'ল, সেইবোৰ ডিছকাছ কৰি কোনো কাম নাই বুলি কৈছে। ফিউটাইল এক্টিভিটি। তো এৰৰ এনালাইচিছ প্ৰচেছটোক আমি কাম নাইকিয়া এক্টিভিটি বুলি ক'ম নেকি? সো দিছ ইজ অলছো ৰং ষ্টেটমেণ্ট। এৰৰ এনালাইচিছে কি কৰে? ছাপোৰ্ট ষ্টুডেণ্টছ ইন ৰিটেইনিং দেয়াৰ লাৰ্ণিং। তেওঁলোকে কি শিকিলে সেইবোৰ ৰিটেইন কৰাত সহায় কৰে। দিছ ইজ ৰাইট। ক্ৰিয়েট ফাৰ্দাৰ গেপছ ইন ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ডিং, যে যি বুজি পাইছিল নাপাইছিল তাৰ মাজত আৰু গেপ আনি দিয়ে বুলি কৈছে। দিছ ইজ অলছো ৰং। কি ছাপোৰ্ট কৰে লাৰ্ণিংটোক এৰৰ এনালাইচিছে। নেক্সট প্ৰশ্নত কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট ৰিগাৰ্ডিং ডেক্লাৰেটিভ নলেজ এণ্ড প্ৰচিডিউৰেল নলেজ। তো দুটা টাইপ অফ নলেজ থাকে। ডেক্লাৰেটিভ নলেজ মানে কি? যেনেকে আমি ডেফিনিশ্যন পঢ়ো, ডেক্লাৰেটিভ ডেফিনিশ্যন যিটো আছে সেইটো মুখস্থ কৰি দিলো। ফেক্টছ পঢ়ো, ফেক্টছ, অমুক কেতিয়া হৈছিল, অমুক কোন আছিল, তমুক কোন আছিল। দিছ ইজ ডেক্লাৰেটিভ নলেজ, ফেকচুৱেল নলেজ বিলাক।
প্ৰচিডিউৰেল নলেজ বিলাক কি হয় যে প্ৰচেছ অৰিয়েণ্টেড, আমি এই কামটো কেনেকৈ কৰিম, এই কামটো কেনেকৈ হ'ব, এইটো বস্তু কিয় হয়, কিয় এনেকৈ হয়, দিছ প্ৰচিডিউৰেল নলেজ হ'ব। চ' তাৰ ওপৰত সুধিছে যে ডেক্লাৰেটিভ নলেজ ইজ অলছ' নন এজ এনালাইটিকেল নলেজ বুলি কৈছে। ঠিক আছে, ডেক্লাৰেটিভ মানে ফেক্ট বেছ আছিল, সি এনালাইটিকেল নহয়, হ'ব। প্ৰচিডিউৰেল নলেজ ইজ জেনাৰেলি প্ৰচেছ অৰিয়েণ্টেড ইন নেচাৰ, দিছ ইজ ৰাইট। ইয়াত প্ৰচেছ অৰিয়েণ্টেড, হাউ থাকিব, হাউ, ৱাই থাকিব, হ'ব। প্ৰচিডিউৰেল নলেজ টেলছ আছ ফেকচুৱেল নলেজ এবাউট চামথিং, ই ফেকচুৱেল নলেজ কোনে দিয়ে, ডেক্লাৰেটিভ নলেজেহে দিয়ে, প্ৰচিডিউৰেলে নিদিয়ে। কৈছে ডেক্লাৰেটিভ নলেজ এম্ফাচাইজ হাউ টু ডু চামথিং, হাউ ক'ত থাকে, হাউ প্ৰচিডিউৰেল নলেজত থাকে, ডেক্লাৰেটিভত নাথাকে। চ' অপশ্যন 2 ইজ দ্য ৰাইট আনসাৰ। Contents which require an extension of modification of existing cognitive structure take dash time. কিছুমান কন্টেন্টে আমাৰ কি কৰে, আমি যি ধৰণে কথা এটা চিন্তা কৰো, আমাৰ যি মেন্টেল মডেল আছে, স্কিমা আছে, এই স্কিমা মডিফাই কৰে। কিছুমান আমি ডেফটত পঢ়ো, বুজি বুজি পঢ়ো, সেইবোৰে আমাৰ কগনিটিভ ষ্ট্ৰাকচাৰটো মডিফাই কৰে। এনেকে পঢ়িবলৈ আমাক সময় বেছি প্ৰয়োজন, ইট টেক্স লং টাইম, কিন্তু সেনেকে পঢ়িলে আকৌ আমাৰ ৰিটেনশ্যন ভাল হৈ যায়, বহুত দিনলৈ মনত থাকে। চ' these can be retained for long duration, বহু দিনলৈ মনত থাকিব। অপশ্যন 4 is the right answer. Assertion reason type. Teachers should encourage children to focus on questions such as what is my learning goal and what to do, what do I need to do get it to get there. So children ষ্টুডেণ্টক এনকাৰেজ কৰিব লাগে যাতে তাহাঁতে নিজে নিজক সোধক যে হোৱাট ইজ মাই লাৰ্ণিং গ'ল, মই কি শিকিব বিচাৰিছো, মোৰ অবজেক্টিভ কি, আৰু সেইটো শিকিবলৈ, সেই অবজেক্টিভটো ফুলফিল কৰিবলৈ মই কি কৰা উচিত। সেল্ফ এনালাইচিছ, মেটাকগনিশ্যন, ঠিক আছে, এইবিলাকক এনকাৰেজ কৰিব লাগে, ৰাইট। কিয় এনকাৰেজ কৰিব লাগে? When students understand how to self-assess their work performance, they can use this understanding to help themselves learn and progress. So যেতিয়া মই নিজে বুজি পাওঁ যে মই মোৰ কামটো সেল্ফ এসেস কৰিব পাৰিছো বা কৰিব পাৰো, মই গম পাম ন মই ঠিক ৰাস্তাত গৈ আছো নে যোৱা নাই, কি মোক প্ৰগ্ৰেছ কৰাত, বস্তুখিনি বুজাত আৰু শিকাত সহায়হে কৰিব। Both statements are true and connected, so option 4 is the right answer. Correct explanation of A. In guided discovery approach of learning, guided discovery কি হয়, ষ্টুডেণ্টক আমি এক্টিভলি পাৰ্টিচিপেট কৰিব দিওঁ ডিস্কভাৰী বেছড লাৰ্ণিং, বাট টিচাৰজন থাকে লগত গাইড কৰিবলৈ। No prior planning or previous knowledge is required, this is wrong. কনষ্ট্ৰাকটিভিজমৰ মেইন পইণ্টটোৱে হৈছে যে প্ৰিভিয়াছ নলেজ লাগিব, তাৰ লগত কানেক্ট কৰা হ'ব বস্তু। Opportunities are provided to learners to construct knowledge for themselves. ডিস্কভাৰী লাৰ্ণিং কি হয়, কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট হয়। চ' ইয়াত আমি কি কৰোঁ, তাহাঁতক চিলড্ৰেনক নিজে নিজে কামবোৰ কৰিব দিওঁ, নিজে কৰোঁতে নলেজ কনষ্ট্ৰাক্ট হয়। অপশ্যন 2 ইজ দ্য ৰাইট আনসাৰ। টিচাৰ এক্ট এজ এ ডিক্টেটৰ, ডিক্টেটৰ হ'লে নহ'ব, ডিক্টেটৰ হ'লে এইটো পেছিভ লাৰ্ণিং হৈ যাব। Learners are left on their own without any kind of intervention by teacher. Guided বুলি কৈছে ন, চ' টিচাৰজন থাকিব এজ এ ফেচিলিটেটৰ, তেওঁ সুবিধাখিনি প্ৰদান কৰি দিব, ৰাস্তা দেখুৱাই দিব, বাট কাম চিলড্ৰেনে নিজেই কৰিব। চ' ইয়াত টিচাৰৰ ইণ্টাৰভেনশ্যন একেবাৰে নাই বুলি কৈছে, দিছ ষ্টেটমেণ্ট ইজ অলছ' wrong. Next. Which of the following strategies is not effective while developing conceptual understanding in children? Conceptual understanding not কোনটো ইফেক্টিভ নহয় বুলি কৈছে। প্ৰেজেন্টিং নন এক্সাম্পল, আগৰ এমচিকিউ ভিডিঅ'টো আমি বাৰে বাৰে কৈছো যে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আমি এক্সাম্পলৰ লগত নন এক্সাম্পল দিব লাগিব, যে অমুক বস্তুটোৰ এইকেইটা 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 এক্সাম্পল, ঠিকে আছে, বাট নন এক্সাম্পলো দিব লাগিব যে এইকেইটা 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 নহয়, কিয় নহয় এইটো আমি বুজাই দিব লাগিব। Asking students to generate their own example, this is also right, আমি কনসেপ্ট কৰিম, দুটামান এক্সাম্পল মই দি দিম, টিচাৰে দুটামান এক্সাম্পল ষ্টুডেণ্ট তোমালোকে কোৱাচোন আৰু কি কি হ'ব পাৰে, আমি তাহাঁতকো সুধিম। Asking students to memorize the definition, definition মুখস্থ কৰিব দিম, this is not part of conceptual understanding. Presenting a wide range of examples in diverse context, বেলেগ বেলেগ কনটেক্সটত আমি এক্সাম্পল দিম। ৰেচনেল নাম্বাৰ, মেথছ পঢ়াই আছো, ৰেচনেল নাম্বাৰৰ এক্সাম্পল দিম, পজিটিভ ৰেচনেল নাম্বাৰৰ দিম, নেগেটিভ ৰেচনেল নাম্বাৰৰ এক্সাম্পল দিম, ফ্ৰেকশ্যনত থকা ৰেচনেল নাম্বাৰৰ এক্সাম্পল দিম, আমি ডেচিমেলত থকা ৰেচনেল নাম্বাৰৰ এক্সাম্পল, ডাইভাৰ্ছ কনটেক্সটৰ পৰা আনিম এক্সাম্পলবিলাক, ঠিক আছে। অপশ্যন 3 is answer. An active middle school classroom should be
founded on the theoretical principle of active মানে constructivism আহি গৈছে মিডল স্কুল ক্লাছৰুম কি হ'ব লাগে তাত কেনেকুৱা হ'ব লাগে তাত থাকিব লাগে অপচন কেইটা যদি আমি চাওঁ কনষ্ট্ৰাকটিভিজম যেহেতু আহিছে মিডল স্কুল এক্টিভ সোশিয়াল কনষ্ট্ৰাকটিভিজম থাকিব লাগে মিডল স্কুল ক্লাছৰুম তাতে কি হ'ব সোশিয়াল কনষ্ট্ৰাকটিভিজম এই কনসেপ্টটো কোনে দিছিল ভাইগটস্কিয়ে দিছিল ভাইগটস্কিৰ যে আমি পাওঁ গ্ৰুপ লাৰ্নিং কোলাবোৰেশন ঠিক আছে এই আটাইবোৰ কি সোশিয়াল কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট তাহাঁতে কৰিব বাট গ্ৰুপত কৰিব একেলগে কৰিব কালচাৰৰ ইনফ্লুৱেঞ্চো তাত থাকিব বাকিবোৰ যদি চাওঁ সাইকোডাইনামিক এইটো সাইকোডাইনামিক পাৰ্সোনালিটি পৰা আহে সো ইয়াৰ লগত নাখাতে সাইকোএনালিসিস সিগমন্ড ফ্ৰডৰ যি থিওৰি আছিল ইয়াৰ লগত নাখাতে বিহেভিয়ৰিজম আমাৰ ৰেইনফোৰ্সমেন্টৰ কথা আছিল পানিশমেন্ট ৰিৱাৰ্ডৰ কথা আছিল ইয়াৰ লগত নাখাতে ইয়াত সোশিয়াল কনষ্ট্ৰাকটিভিজম ঠিক আছে নেক্সট এমপ্যাথি কি হয় যে আমি বেলেগৰ ফিলিংছটো বুজি পাব লাগিব বেলেগৰ দুখত আমি দুখী হ'ব লাগিব এমপ্যাথি ডিপেন্ডস অন দ্য এবিলিটি টু আন্ডাৰষ্টেণ্ড আদাৰ্স হেভ ফিলিং বেলেগৰ যে ফিলিংছ আছে এইটো আমি বুজিব লাগিব টু এণ্ড টু গজ দেয়াৰ ফিলিংছ অনুভৱ কৰিব লাগিব বেলেগৰ দুখত আমি দুখী হ'ব লাগিব দিছ ইজ ৰাইট ইমোশনছ এণ্ড কগনিশ্যন আৰ নট ৰিলেটেড টু ইচ আদাৰ দিছ ইজ ৰং ষ্টেটমেণ্ট ইমোশন এণ্ড কগনিশ্যন বুলি চেপ্টাৰে আছে আমাৰ ঠিক আছে যিসকলে পেইড বেটছত আছে তেওঁলোকে গম পাব আমি পঢ়িছো ইমোশন এণ্ড কগনিশ্যন বুলি এটা চেপ্টাৰ পঢ়িছো তাত কি দেখিছো যে ইমোশন আৰু কগনিটিভ ব্ৰেইনৰ প্ৰচেছবিলাক ৰিলেটেড নট ৰিলেটেড বুলি কৈছে ডাইৰেক্টলি ৰং চ' এ ইজ ট্ৰু বাট আৰ ইজ ফলছ নেক্সট প্ৰশ্ন A middle school teacher can enable students become strategic self-motivated learners by self-motivated কেতিয়া হ'ব যেতিয়া কামটো কৰি ভাল পাব অপশনবোৰ চাওঁ সেলফ মোটিভেটেড ন নিজকে নিজে মোটিভেট কৰি নিজৰ কামখিনি ভালকে কৰি যোৱাটো providing varied form of reinforcement আহি গ'লে তাত সেলফ মোটিভেশনৰ কথা নাই reinforcement মানে কি ৰিৱাৰ্ড এণ্ড পানিশমেন্ট তুমি ভাল কাম কৰিছা ৰিৱাৰ্ড দিম বেয়া কাম কৰিছা পিটন খাবা পঢ়া নাই পিটন খাবা দিস ইজ নট সেলফ মোটিভেশন এক্সট্ৰিনসিকলি হৈ আছে কামটো dictating well prepared answer to questions in the textbook একো আহি নাযায় মুখস্থ কৰিছো ডিক্টেট কৰিছো কিবা কৰিছো stressing upon objective type testing at the end of term self motivated তেতিয়াহে হ'ব যদি আমি objective type test লওঁ descriptive নলওঁ এটোও নহয় encouraging students to develop their metacognitive knowledge and skill so self motivationৰ কাৰণে metacognitionৰ প্ৰয়োজন যে মই চিন্তা কৰিছো self assessment কৰিছো মই কিয় পঢ়া নাই কিয় এনেকুৱা হৈছে মোৰ কি অসুবিধা হৈছে ইয়াক ঠিক কৰিবলৈ মই কি কৰিম নিজে নিজে কথাখিনি মই ভাবিছো মই যদি নপঢ়ো মোৰ কি হ'ব This is part of metacognition. Self motivation karone metacognition. Intrinsic motivation ki hoy? Intrinsic aur extrinsic duta type of motivation thake. Intrinsic mor bhitoror pora aha. Mor nija jitu motivation. Extrinsic hole belege mor motivate korwa to. Intrinsic motivation ketia ahibo jeta moi kamto kori bhal pam. Mor personal interest thakibo kamto. Motivation driven by personal interest or enjoyment of the task. Jeta moi kamto kori bhal pam. This is intrinsic motivation. Joy of learning. Which debate is highlighted in the following question? এই প্ৰশ্নটোত কোনটো debate highlight হৈছে? প্ৰশ্ন মানে কি কৈছে প্ৰশ্নটো? Does an individual's biologically determined sex bring with it all the characteristics that define one's socially constructed gender? Gender কি হয়? Gender আমি পঢ়িছো socially constructed. যে ল'ৰা ছোৱালী তাহাঁতৰ যোনবোৰ জেন্ডাৰ ৰোলছ আছে সেইবোৰ কোনে দিয়ে সোশিয়েল সোসাইটিয়ে দিয়ে বায়োলজিক্যালি সেইবোৰ নাহে সেক্সটো ঠিকে আছে যে হি মেল হ'ব নে ফিমেল হ'ব সেইটো বায়োলজিক্যালি আহিছে বাট বয় নে গাৰ্ল সেইটো কোনে ডিটাৰমাইন কৰে সোসাইটিয়ে ডিটাৰমাইন ঠিক আছে সো ইয়াত প্ৰথম অৱস্থাত কৈছে সেক্সৰ কথা কৈছে দ্যাট ইজ বায়োলজিক্যালি ডিটাৰমাইন সেইটো নেচাৰ বাট জেন্ডাৰ সোশিয়ালি কনষ্ট্ৰাক্ট এইটো নাৰ্চাৰ হি কোন এনভাইৰনমেন্টত কি পাইছে এইটো আমি এনভাইৰনমেন্টৰ পৰাহে শিকো জেন্ডাৰ ৰোলছ সো ইয়াত নেচাৰ ভাৰ্সেস নাৰ্চাৰ ডিবেটৰ কথা কন্টিনিউয়াস ভাৰ্সেস ডিসকন্টিনিউয়াসৰ কথা আহি নপৰে এন্টিটি ভাৰ্সেস ইনক্ৰিমেন্টেলৰ কথা আহি নপৰে এন্টিটি ভাৰ্সেস ইনক্ৰিমেন্টেলৰ বিষয়ে আমি ইউটিউবৰ এমসিকিউ ডিসকাস কৰিছো এন্টিটি মানে কি এটা ফিক্সড ইনক্ৰিমেন্টেল মানে কি বাঢ়ি 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 গৈ থাকা ঠিক আছে এইটো আহি যাব আমাৰ ইন্টেলিজেন্সৰ ক্ষেত্ৰত জেন্ডাৰৰ ক্ষেত্ৰত নাহে ইয়াত নেচাৰ ভাৰ্সেস নাৰ্চাৰ A major developmental task during DAS is the search for identity.
পাৰ্চনেল, সেক্সুৱেল এণ্ড অকুপেশ্যনেল। চ' এই ষ্টেজ কেইটাৰ কোনটো ষ্টেজত আমাৰ আইডেণ্টিটি ফৰ্মেশ্যনৰ কথা আহি পৰে? আমি মনত পেলাব লাগিব আইডেণ্টিটি ক্ৰাইচিছৰ কথা। কোনে দিছিল? এৰিক এৰিকছনে আমাক আইডেণ্টিটি ক্ৰাইচিছৰ কথা কৈছিল। সেক্সুৱেল এণ্ড অকুপেশ্যনেল, আমি কি হ'ম কি নহ'ম, কেৰিয়াৰ কাউন্সেলিঙৰ কথা আহিব, গাইডেন্সৰ কথা আহিব। এইবিলাক কাৰ কেৰেক্টাৰিষ্টিক? এডোলেচেন্সৰ কেৰেক্টাৰিষ্টিক। মেইনলি আইডেন্টিটিৰ পৰা আমি মনত পেলাব পাৰো আইডেন্টিটি ক্ৰাইচিছ, এইবিলাক এডোলেচেন্সৰ কেৰেক্টাৰিষ্টিক। ইয়াৰ আগত আইডেন্টিটিৰ কথা মানুহে ইমান নাভাবে। হ'ব, এডোলেচেন্স পিৰিয়ডতে ভাবে। অপশ্যন 2 ইজ দ্য ৰাইট আনসাৰ। লগতে অকুপেশ্যনেল, মই কি হ'ম, মোৰ কেৰিয়াৰ পাথ কি হ'ব, এতিয়া ভাবে এইবোৰ এডোলেচেন্ট পিৰিয়ডত ভাবে। নেক্সট প্ৰশ্ন কি কৈছে? Children learn values and norms of the society in overt as well as covert ways. Overt and covert মানে কি? Overt মানে হৈছে কোনোবাই শিকাই দিছে, মই শিকিছো। Covert মানে কি? মই দেখি শুনি পৰিৱেশৰ পৰা নিজে নিজে শিকিছো। This is right. ভেলিউ আৰু নৰ্ম বিলাক আমি বেলেগে শিকাই দিয়ে, আমাক স্কুলত শিকায়, তেনেকেও আমি শিকো, আৰু দেখি দেখি বেলেগে কি কৰি আছে পৰিৱেশৰ প্ৰভাৱতো আমি শিকো। ৰাইট। কৈছে socialization is the simple process. এইটো ভুল। MCQ ভিডিঅ'টো আমি কৰিছো। socialization এটা কি প্ৰসেস? কমপ্লেক্স প্ৰসেস, এই সিম্পল প্ৰসেস নহয়। of passing on custom and rituals of the society. এইখিনি পাৰ্ট ঠিকে আছে যে কাস্টম ৰিচুৱেল এইবিলাক আমি পাছ অন কৰো এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈকে, বাট ইটস নট এ সিম্পল প্ৰসেস, ইটস আ কমপ্লেক্স প্ৰসেস। এইখিনিৰ উপৰিও আৰু বহুত বস্তু থাকে, ইণ্টাৰ কানেকশ্যন থাকে, বহুত বস্তু থাকে। ইটস নট এ সিম্পল প্ৰসেস। চ' এ ইজ ৰাইট বাট আৰ ইজ ফলছ। টু লগত যাব লাগিব আমি। নেক্সট কৈছে, as per Jean Piaget theory of cognitive development, which of the following ability distinguishes formal operational thinking from concrete operational thinking? So কোনটো ষ্টেজ আছে? আমি ষ্টেজ চাৰিটা পাওঁ। সেন্সৰি মটৰ, প্ৰি অপাৰেশ্যনেল, তাৰপিছত আমাৰ কনক্ৰিট অপাৰেশ্যনেল, আৰু ফাইনেলি আমি পাওঁ ফৰ্মেল অপাৰেশ্যনেল। ফৰ্মেল অপাৰেশ্যনেলত আমাৰ কি আহি যায়? এবষ্ট্ৰাক্ট থিংকিং আহি যায়। কি আহে? এবষ্ট্ৰাক্ট থিংকিং আহে। অবজেক্ট পাৰমানেন্স কেতিয়াৰ? এইটো সেন্সৰি মটৰ ষ্টেজৰ কথা। কনজাৰভেশ্যন, চিম্বলিক প্লে, এইবিলাক কেতিয়াৰ কথা? প্ৰি অপাৰেশ্যনেল বা কংক্ৰিট, প্ৰি অপাৰেশ্যনেলৰ কথা, কংক্ৰিট অপাৰেশ্যনেল সৰুৰ কথা। কিন্তু ফৰ্মেল অপাৰেশ্যনেল আৰু কংক্ৰিট অপাৰেশ্যনেলৰ মাজত কি আহিব? এবষ্ট্ৰাক্ট লজিক ডেভেলপ হ'ব। ঠিক আছে, যেতিয়া এবষ্ট্ৰাক্ট লজিক ডেভেলপ হ'ব, কংক্ৰিটৰ পৰা সি ফৰ্মেললৈকে গুচি যাব। So option 4 is the right answer. A significant critique of Jean Piaget is that he failed to adequately consider the influence of the Piaget যি থিয়ৰি আছিল, Piaget থিয়ৰি কনষ্ট্ৰাকটিভিজমৰ ওপৰত বেছ কৰি এক্টিভিটিৰ ওপৰত গুৰুত্ব দিছে, এক্সপেৰিয়েন্সৰ ওপৰত গুৰুত্ব দিছে, বায়োলজিকেল মেচিউৰেশ্যনৰ ওপৰতো গুৰুত্ব দিছে, যে যেতিয়া মেচিউৰ হ'ব তেতিয়াহে সি শিকিব পাৰিব। কিন্তু কালচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। ঠিক আছে, চ' গতিকে আমাক প্ৰশ্নত কি সুধিছে যে ক্ৰিটিক কি অসুবিধা আছিল কাৰ থিয়ৰিত? পিয়াজেৰ থিয়ৰিত কালচাৰৰ ওপৰত গুৰুত্ব দিয়া নাই, সেইটোৱে। কালচাৰৰ ওপৰত গুৰুত্ব কোনে দিছে? ভাইগটস্কিয়ে দিছে। Which of the following is a correctly matched pair? কোলবাৰ্গৰ থিয়ৰিৰ পৰা দিছে। গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন, গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যনত কি লাগে? ছ'চিয়েল এপ্ৰুভেল লাগে, বেলেগে ভাল কওক সেইটো লাগে। গ্ৰেটেষ্ট গুড ফৰ গ্ৰেটাৰ নাম্বাৰ, বা গ্ৰেটেষ্ট গুড একদম ডাঙৰ কাম কৰিব আহিছে, এইবিলাক নাই তাতে। এই মোক বেলেগে ভাল ক'ব, ছ'চিয়েল এপ্ৰুভেল দিব, সেইকাৰণে তেওঁলোকে কাম কৰে। নট ৰাইট। ল এণ্ড অৰ্ডাৰ অৰিয়েণ্টেশ্যন কি কৈছে? আপহোল্ডিং প্ৰিন্সিপল অফ ছ'চিয়েল জাষ্টিছ ফৰ হিউমেনিটি, হিউমেনিটিৰ কথা কেতিয়া আহিছে? ইউনিভাৰ্চেল প্ৰিন্সিপল লাষ্ট ষ্টেজত আহে, ল এণ্ড অৰ্ডাৰত নাহে। ছ'চিয়েল কণ্ট্ৰাক্ট অৰিয়েণ্টেশ্যন, ছ'চিয়েল কণ্ট্ৰেক্টটো কেতিয়া আছিল? লাষ্টৰ আগৰটো আছিল। সি মানি লয় যে ছ'চাইটিৰ ৰুলবিলাক মানুহে নিজে নিৰ্মাণ কৰা এটা কণ্ট্ৰেক্ট, যদি চবৰে ৱেল বিং, চবৰে ভাল নকৰে, তেতিয়াহ'লে সেই কণ্ট্ৰেক্টটো আমি ভাঙিবও পাৰোঁ। কনচিডাৰেশ্যন অফ পাৰচেপশ্যন অফ আদাৰ্ছ, এইবিলাক আহি নপৰে। পানিছমেণ্ট এণ্ড অবিডিয়েঞ্চ অৰিয়েণ্টেশ্যন, পানিছমেণ্ট এণ্ড অবিডিয়েঞ্চ অৰিয়েণ্টেশ্যনত কি হয় যে আমি কিবা এটা বেয়া কাম কৰিলে আমি পিটন খাম, চ' সেইকাৰণে এই বেয়া কামবিলাক সি এভইড কৰে। এভইডেঞ্চ অফ বেড কনচিকুৱেঞ্চ, এনেকুৱা কামবোৰ নকৰে যাৰ কনচিকুৱেঞ্চ বেয়া হ'ব, যাৰ জৰিয়তে সি পিটন খাব। ৰাইট ষ্টেটমেণ্ট। ঠিক আছে, নেক্সট প্ৰশ্ন। জিন পিয়াজে এণ্ড লে ভাইগটস্কি আৰ চিমিলাৰ ইন দেয়াৰ বিলিফ, দুইজনৰ মতে
কোনটোত দুইজনে এগ্ৰি কৰিছিল আমি দুইজনৰ ডিফাৰেন্সেছটো চাই থাকো বাট এগ্ৰি কোনটোত কৰিছিল দুইজনে কৈছে লেংগুৱেজ ইনফ্লুৱেঞ্চেছ এণ্ড ডিটাৰমাইন থট লেংগুৱেজৰ ক্ষেত্ৰত দুইজনৰ থট বেলেগ বেলেগ আছিল পিয়াজেৰ মতে আছিল কি যে প্ৰথমতে থট ডেভেলপ হ'ব কগনিটিভ বিকাশ হ'ব মেচিয়ৰ হ'ব তাৰপিছতহে লেংগুৱেজ ডেভেলপ বাট ভাইগটস্কিৰ মতে লেংগুৱেজ আৰু থট একেলগে চলে কালচাৰ হেজ প্ৰফাউণ্ড ইফেক্ট অন দ্য লাৰ্ণিং পিয়াজেৰ মতে কালচাৰৰ কোনো ৰোলেই নাই ভাইগটস্কিৰ মতেহে কালচাৰৰ ৰোল আছে চ' দুইটাই চিমিলাৰ হ'ব নোৱাৰে এইটো ক্ষেত্ৰত ডেভেলপমেণ্ট অফ চিলড্ৰেন টেক প্লেচ ইন ষ্টেজ লাইক প্ৰগ্ৰেশ্যন পিয়াজে ষ্টেজৰ কথা কৈছে সেঞ্চৰি মটৰ প্ৰি অপাৰেশ্যনেল বাট ভাইগটস্কিয়ে কোনো ষ্টেজৰ কথা কোৱা নাই এইটোও নহয় লাষ্টৰটো কৈছে চিলড্ৰেন আৰ ইনভলভ ইন দ্য প্ৰচেছ অফ মিনিং মেকিং যি কাম কৰে এটা ভেলিউ থাকে তাহাঁতৰ মিনিং মেকিং অৰ্থপূৰ্ণ কাম কৰে মিনিং আছে কিবা এটা কাৰণত কৰিছে সেইটো কিবা এটা শিকিবলৈ বুজিবলৈ কিবা নহয় কিবা এটা ৰিজন আছে তাৰ ঠিক আছে যি কাম কৰে দুইজনে এইটোত শুদ্ধ কাৰণ দুইজনেই চিলড্ৰেনৰ যি থিংকিং আছিল থিংকিঙক গুৰুত্ব প্ৰদান কৰিছে লাষ্ট প্ৰশ্ন লে ভাইগটস্কি প্ৰপ'জ ডেট লে ভাইগটস্কি কি কৈছিল যে চিলড্ৰেনছ থিংকিং ইজ quantitatively different from adult this is wrong আমি পঢ়িছো চিলড্ৰেনেও ভাবিব পাৰে কোৱান্টিটেটিভলি মানে এনেকুৱা নহয় যে চিলড্ৰেনে কম ভাবে এডাল্টে বেছি ভাবে এনেকুৱা নহয় দুইটাই সমানে ভাবে জাষ্ট তাহাঁতৰ ভাবাৰ ৱেটো বেলেগ বাট কোৱালিটেটিভলি ডিফাৰেণ্ট চিলড্ৰেন থিংকিং ইজ কোৱালিটেটিভলি ডিফাৰেণ্ট ফ্ৰম এডাল্ট এই ষ্টেটমেণ্টটো সঁচা কিন্তু ভাইগটস্কিয়ে কোৱা বুলি আমি পোৱা নাই এই ষ্টেটমেণ্টটো কোনে কৈছিল পিয়াজে কৈছিল বাকীখিনি আমি চাই লওঁ চিলড্ৰেন হেভ এ লট অফ ভাইগটস্কিয়ে কি কৈছে ভাইগটস্কিয়ে জেডপিডিৰ কথা কৈছে মনত আছে নহয় জ'ন প্ৰক্সিমেল ডেভেলপমেণ্ট য'ত নেকি বেলেগৰ ছাপৰ্টত আৰু কাম কৰিব পাৰে আৰু শিকিব পাৰে চিলড্ৰেন হেভ এ লট অফ পটেনচিয়েল হুইচ ইনক্লুডছ টাস্ক দে কেন ডু উইথ দ্য ছাপৰ্ট অফ আদাৰ্ছ ভাইগটস্কিৰ মতে এই ষ্টেটমেণ্টটোহে শুদ্ধ চিলড্ৰেন আৰ বৰ্ন আনৰুলি কোনো তাহাঁতৰ নিয়ম কানুন নাই একদম কিবা ধৰণে আনৰুলি ঠিক আছে এণ্ড ছ'চাইটি নিডছ আৰু ছ'চাইটিহে তাহাঁতক ছ'চিয়েল বিহেভিয়াৰ শিকাব তাৰপিছত তাহাঁতে পলিচ হ'ব এইবিলাক নহয় চিলড্ৰেনেও ঠিকে আছে চিলড্ৰেনেও ভালেই তাহাঁতক আমি পজিটিভলিয়ে চাব লাগিব দিছ ৱাজ অল এবাউট ফেব্ৰুৱাৰী 7 পেপাৰ 2 ঠিক আছে চেনেল ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে হোৱাটছএপ গ্ৰুপ জইন কৰিব আৰু পেইড বেটছৰ বিষয়ে নেক্সট যি চিটেট আহিব তাৰে আমি পেইড বেটছ আৰম্ভ কৰিম যিটো নাম্বাৰ দিয়া আছে নাম্বাৰটোত মোক এটা হোৱাটছএপ কৰিব আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ঠিক আছে থেংক ইউ ছ' মাছ পুনৰ লগ পাম